এতিয়া পুনৰ মানে পাহাৰত মানে পুদুম ফুল নুফুলে নহয়, গোটেই আৰু ঘৰে ঘৰে মানে পাহাৰৰ ওপৰলৈকে আৰু এতিয়া আৰু আমাৰ ডক্টৰ তুৰাম ৰহাং তেখেতৰ নেতৃত্বত মানে পাহাৰৰ ওপৰতো মানে পুদুম ফুল ফুলিব আৰম্ভ হোৱা বুলি নহয়, পুৰা ফুলি গ'ল আৰু। আচ্ছা বাইদেউ, দেখা গৈছে যে এতিয়া ডিচেম্বৰ বা জানুৱাৰী মাহত পৰিষদৰ নিৰ্বাচন আৰু আজি এটা ডাঙৰকৈ এটা যোগদান কাৰ্যসূচীও আপোনালোকে গ্ৰহণ কৰিছে। এই যি পৰিষদৰ ইলেকশ্যন তাৰ বাবে আপোনালোকে ইতিমধ্যে আৰম্ভ কৰিছে নেকি প্ৰচাৰ বা প্ৰস্তুতি আৰম্ভ কৰিছে? এতিয়া চাওক, ইলেকশ্যনটো জাষ্ট শেষ হৈছে, শেষ হোৱাৰ লগে লগে আমাৰ আৰু মাছ জইনিংটো আৰম্ভ হৈ গ'ল আৰু এইটো আৰু আমাৰ CM ছাৰ তেখেতৰ মানে কাম কৰাটো গোটেই অপজিশ্যনতকো মানে একে লগত আগুৰি লোৱাৰ কাৰণে মানে সকলো মানে জনজাতি যিমান অপজিশ্যন হওক মানে অপজিশ্যনটো এতিয়া নীল হৈ যাব বুলি দেখা গৈছে আৰু। বাইদেউ, যিহেতু আপুনি অহাকালি শপত গ্ৰহণ কৰিব, আপোনাৰ সমষ্টি ডিফু সমষ্টিৰ বাবে প্ৰথমটো কি ধৰণৰ তাত উত্থাপন কৰিব কথাখিনি? এতিয়া আৰু অহাকালিতো জাষ্ট আমি শপত গ্ৰহণ ল'ম, তাৰপাছত ছেশ্যনটো আৰম্ভ হ'ব। ইয়াত আমাৰ দলৰ নেতৃত্বৰ মতে আমি যি কাম কৰিব লাগে, দলৰ নেতৃত্বৰ মতে আমি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ CM যিহেতু আমাৰ চিফ আছে আমাৰ কাৰ্বি আংলঙৰ, আমাক তেখেতৰ নেতৃত্বতে আমি 5টা সমষ্টিও জিকিছোঁ আৰু তেখেতৰ নেতৃত্বত তেখেতৰ এডভাইচতে আমি সকলোৱে একেলগত কামবোৰ কৰি যাম।